আজি লৈছোঁ মালপোৱাৰ ৰেচিপি কেনেকৈ বনালোঁ বলকচোন চাওঁ। মিক্সি জাৰ এটা লৈছোঁ, 2 পিচ ব্ৰেড টুকুৰা কৰি দি দিলোঁ। তাৰ লগত দিছোঁ চুজি, চেনি, অকণমান দিছোঁ নিমখ, অলপ গাখীৰ দিম। আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে। এইখিনি ভালদৰে পেষ্ট কৰি ল'লোঁ। ডাঙৰ বাউল এটা লৈছোঁ, উলিয়াই ল'লোঁ। ঢাকনি লগাই আধা ঘণ্টামান সময়ৰ কাৰণে ৰাখি থৈ দিম, যাতে চুজিখিনি ধুনীয়াকৈ ফুলি আহে। এইখিনি দেখিছেনে ধুনীয়াকৈ ডাঠ হৈ আহিছে। আনফালে ৰিফাইন গৰম হৈ আছিল, তাতে এটা এটাকৈ মালপোৱা ভাজি গৈছোঁ। ইয়াত কিন্তু মই বেকিং ছ'ডা আৰু পাউডাৰ একো দিয়া নাই, কিন্তু দেখিছেনে ধুনীয়াকৈ ফুলি ফুলি আহিছে। এনেকৈ যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুতেই বেছি ভাল লাগে। এটা মালপোৱা মোৰ হৈ গ'ল, আৰু এটা বনাই দেখাই আছোঁ। এইদৰে গিলাচৰ সহায়তো দিব পাৰে, তেতিয়াহ'লে শ্বেপটো ধুনীয়া হয়। এইখনো মালপোৱা মোৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভাল লাগিছে